Hi guys, let's get ready with me for Saraswati Puja. As always, আজি মোৰ late. মোৰ ইমান কিয় late হয়? মোৰ friends গোটেইখিনি ready হৈ পিনে স্কুলে গ'লগে খিচুৰি খাবলে। ময়ে থাকি গ'লো। এতিয়া মই জলদি ready হওঁ, then আমি কলেজত গৈ লগ কৰিম গোটেইগালে। First, থোপৰাটো ঠিক কৰি লওঁ, then মই কাপোৰ পিন্ধিম। আৰু কাপোৰৰ পিছফালে বহুত ডাঙৰ কাহিনী এটা আছে, সেইটো আপোনালোকক ক'বলৈ বাকী আছে। So, let's go guys. মই ভাবিছিলো যোৱাকালিয়ে চব বস্তু ঠিক কৰি ৰাখিম, আজি বাছ কৰিব লাগে, but মই যোৱাকালি একো নকৰিলো। এতিয়া তিয়াই আনোগে। So guys, মই already ফেচত ময়শ্চাৰাইজাৰ লগাই ললো। এতিয়া ডাইৰেক্ট মই মেকআপত লাগি যাম মানে। মেকআপত নহয় একচুৱেলি এতিয়া লগাম মই কি আছিলে এইটো? প্ৰাইমাৰ। Start karo! I love this primer. So guys, হ'ল এনেকুৱা সব বছৰে সৰস্বতী পূজা হয় ফেব্ৰুৱাৰী মাহত, ঠিক আছে? তো মই ফেব্ৰুৱাৰী মাহৰ ৱেইট কৰি আছিলো যে ফেব্ৰুৱাৰী মাহ ষ্টাৰ্ট হ'ব, মই মেখেলা চাদৰ এযোৰ ধুনীয়াকৈ অৰ্ডাৰ দিম, মোৰ মতে ব্লাউজ চিলাম। বাট মই কেইদিন আগত গম পালো সৰস্বতী পূজা জানুৱাৰী মাহত হ'ব। চ' য়েছ, সেনেকাই হ'ল। এতিয়া মোৰতো কৰিবলগীয়া একো নাই। এতিয়া মই অৰ্ডাৰ মানে মই যেতিয়া গম পালো মই তেতিয়া লগে লগে মেখেলা চাদৰ এযোৰ অৰ্ডাৰ দিলো। মানে মই ভাবি থৈ দিওঁ যে বস্তুটো যেতিয়া লাগিব দৰকাৰ হ'ব মই তেতিয়া কামটো কৰিম। তাৰ আগতে কামটো কৰি থলে যে মোৰ কাৰণে ভাল হ'ব, সেইকাৰণে মই সেইটো নকৰো। চ' মই অৰ্ডাৰ দিলো আৰু সেই মেখেলা চাদৰযোৰ আহি পেলাই যোৱাকালি। এইটো যোৱাকালি আহি পালেও মোৰতো নহ'ব না, এদিনত মোক কোনে ব্লাউজ চিলাই দিব, হয় নে নাই? তো এতিয়া মই কি কৰিম? মোৰতো ডাঙৰ চিষ্টাৰ নাই যে মই তাইক খুজি ল'ম। বাট মোৰ পেহী আছে। শ্বি ইজ চেভিয়ৰ ফৰ মি গাইজ। মোক মোৰ পেহীয়ে বচাই দিলে। সৰু থাকোতে 9-10 বছৰত মানে মেখেলা চাদৰৰ প্ৰয়োজন হলে মোক পেহীৰ পৰাই খুজি লওঁ, কাৰণ পেহীয়ে কলেজ লাইফত বহুত মেখেলা চাদৰ লৈ থৈছিলে। তো সেইকাৰণে মই পেহীৰ পৰা খুজিলো। আৰু মোৰ পেহী হয় ব্ৰ, মনত হৈ নগৰিব। এতিয়া অকল মেখেলা চাদৰ হলেই নহব, তাৰ লগত মেচিং ব্লাউজো লাগিব, আৰু পেহীৰ ব্লাউজটো মোৰ গাত ফিট নহয়। আব কিয়া কৰে, হে না? তো এই কাহিনীটো মই আদিতিক কলো। এতিয়াতো দোকানত এতিয়া গলেও যাব পাৰিলোহেঁতেন, এইটো মই মিছা নকয়তো, গলে মই ল'ব পাৰিলোহেঁতেন। বাট জাষ্ট এদিনৰ কাৰণে সেনেকা মেখেলা চাদৰ মানে মোৰ নাইও, আৰু যদি এবাৰ মই পিন্ধি ললো সেইটো কালাৰত, মই নেক্সট আকৌ কিয় ল'ম? পইণ্ট হে না বাত কা। এই কাহিনীটো যেতিয়া মই আদিতিক কলো, তো আদিতিয়ে কি কলে জানেনে? এনেকা ফ্ৰেণ্ড চবৰে থাকিব লাগে লাইফত। মোৰ ওচৰতো আছে। আই এম সো ব্লেসড। আই ডাইৰেক্ট কলে সানৰাইজ, ডোন্ট ৱৰি, মোৰ ওচৰত নেভি ব্লু কালাৰৰ ব্লাউজ এযোৰ আছে, বহুত ধুনীয়া লাগিব। আই এম লাইক थैंक यू गॉड, इतना अच्छा दोस्त मेरी जिंदगी में लाने के लिए। ইমান ভাল ফ্ৰেণ্ড মই লাইফত পাই পোৱা নাই। বাকি গোটেইখিনি আছিলে জেলিছ কৰা, জ্বলা, আৰু কেনেকে মানে তলত ডাউন কৰিব, সেনেকা ফ্ৰেণ্ডছবোৰে পাইছো মই লাইফত। এক হিৰা মিল গয়া গাইছ। আজি পেহী আৰু আদিতিৰ কাৰণে মই বাচি গলো। তো গাইছ, এতিয়া মই এইখিনি পুৰা ফিক্স হৈ গ'ল দেই। এইটো ফাউণ্ডেশ্যন ইউজ কৰো মই, ঠিক আছে? সুইচ বিউটিৰ সব ব্ৰেণ্ডেড বস্তু ইউজ কৰিব ফেচক লৈ কম্প্ৰমাইজ নাই। আজিৰ ব্লগটো কিন্তু পোষ্ট হ'ব পিছবেলা 5টা বজাত, চাবলৈ নাপাহৰিব। হোৱাইট টোন পাউডাৰ ইউজ কৰিম মই। ব্লাছ, হাইলাইটাৰ, লিপষ্টিক, মেকআপ ফিক্সাৰ লগাই ললো। হৈ গ'ল মোৰ মেকআপ। পৰকেইটা ড্ৰেছ পিন্ধি আহো। এনেকুৱা লাগিছে মোক কমেণ্টত জনাবলৈ নাপাহৰিব।